ওম শান্তি। আজি ২৬ জুন ২০২৬ প্ৰাতঃ মুৰলীত বাবাই আমাক এক গভীৰ সত্য বুজাইছে। বাবাই কয়, এই পৃথিৱীত নিষ্কাম সেৱা কেৱল এজনেহে কৰে, সেইজন হৈছে পৰম পিতা পৰমাত্মা শিৱ বাবা। এই জগতত প্ৰতিজন মানুহে কিবা নহয় কিবা লাভৰ উদ্দেশ্যেৰে কাম কৰে। কোনোবাই ধন বিচাৰে, কোনোবাই মান সন্মান বিচাৰে, কোনোবাই সুখ শান্তি বিচাৰে। কিন্তু শিৱ বাবাই সন্তানসকলক সকলো দিয়ে, নিজে একো নলয়। বাবাই আমাক স্বৰ্গ অধিকাৰী বনাই ২১ জন্মৰ বাবে সুখ শান্তি সম্পদ দিয়ে, কিন্তু নিজে কোনো ৰাজত্ব গ্ৰহণ নকৰে। এইটোৱে হৈছে সঁচা নিষ্কাম সেৱা। আজি মুৰলীত সোধা প্ৰশ্নটো অতি সুন্দৰ। ড্ৰামা অনুসৰি কোনটো কথা ১০০% নিশ্চিত? উত্তৰ হৈছে নতুন স্বৰ্গীয় ৰাজধানী স্থাপন হ'বই। এইটো কেৱল আশা নহয়, ই হৈছে ড্ৰামা অটল বিধান। যিদৰে মৃত্যু নিশ্চিত, তেনেদৰে স্বৰ্গ স্থাপনাও নিশ্চিত। আমি আজি শ্ৰীমতত চলি নিজে স্বৰ্গীয় ভাগ্য গঢ়ি আছোঁ। বৰ্তমান সময়ত পৃথিৱীৰ মানুহে আগন্তুক সময়লৈ ভয় কৰে, চিন্তা কৰে, হতাশ হয়। কিন্তু ব্ৰাহ্মণ আত্মাই আনন্দত থাকে, কাৰণ আমি জানো যে এই পুৰণি কলিযুগী পৃথিৱী অন্ত হ'ব আৰু নতুন সত্যযুগী পৃথিৱী আৰম্ভণি হ'ব। এই বিশ্বাসে আমাৰ আনন্দ আধাৰ। আজি মুৰলীত আৰু এটা গভীৰ কথা বুজাইছে। বাবাই কয়, সন্তানসকল, তোমালোক বিশ্বৰ মালিক হ'বা, কিন্তু মই বিশ্বৰ মালিক নহওঁ। কিমান আচৰিত কথা! মানুহে সৰু এটা পদৰ বাবে কিমান সংগ্ৰাম কৰে, কিন্তু শিৱ বাবাই আমাক বিশ্ব অধিকাৰী বনায় আৰু নিজে নিৰ্লিপ্ত হৈ থাকে। এইটোৱে হৈছে ঈশ্বৰীয় মহানতা। সেয়েহে আমি যেতিয়াই বাবাক স্মৰণ কৰোঁ, তেতিয়া কেৱল কোনো শক্তিক স্মৰণ কৰা নহয়, আমি এনে এজন পিতাক স্মৰণ কৰোঁ, যিজনে আমাৰ কল্যাণৰ বাহিৰে আন একো চিন্তা নকৰে। বাবাই আমাক সোঁৱৰাই দিছে, আমি কিমান ভাগ্যৱান হয়। পৃথিৱীৰ কোটি কোটি মানুহে ভগৱানক বিচাৰি আছে। কোনোবাই সাধনা কৰে, কোনোবাই তীৰ্থযাত্ৰা কৰি, কোনোবাই মন্দিৰে মন্দিৰে, কিন্তু স্বয়ং ভগৱানে আমাক সন্তান বুলি মাতিছে। এই ভাগ্যক সঁচাকৈ উপলব্ধি কৰিব পাৰিলে জীৱনত কেতিয়াও দুখ থাকিব নোৱাৰে। বাবাই আজি মুৰলীত পবিত্ৰতাৰ বিষয়েও গভীৰভাৱে বুজাইছে। তেওঁ কয়, যিমানেই বেছি স্মৃতি, সিমানেই বেছি পবিত্ৰতা, সিমানেই বেছি উচ্চ পথ। বহুতে ভাবে জ্ঞান শুনিলেই যথেষ্ট, কিন্তু বাবাই কয়, স্মৃতি অবিহনে জ্ঞান সম্পন্ন ফল পোৱা নাযায়। অন্তিম সময়ত আমাক সহায়ক হ'ব বাবাৰ স্মৃতি। সেয়েহে আমি দিনটোৰ ভিতৰত বাৰে বাৰে নিজকে স্মৰণ কৰাব লাগে, মই আত্মা, মই বাবাৰ সন্তান, মোৰ ঘৰ শান্তিধাম। আজি মুৰলীত বাবাই ৰাৱণৰ কথাও সুন্দৰকৈ ব্যাখ্যা কৰিছে। মানুহে প্ৰতি বছৰে ৰাৱণক দাহ কৰে, কিন্তু প্ৰকৃত ৰাৱণনো কোন? বাবাই কয়, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰেই হৈছে ৰাৱণ। আজি বৰদান অতি শক্তিশালী। বাবাই কয়, পুৰণি সংস্কাৰৰ অস্থিসমূহ সম্পূৰ্ণ অৱস্থা সাগৰত বিলীন কৰি দিয়া। অৰ্থাৎ কেৱল দুৰ্বলতা নহয়, তাৰ স্মৃতিও শেষ কৰিব লাগে। বহুত সময়ত কওঁ, মোৰ স্বভাৱ এনেকুৱা, মোৰ এই অভ্যাস নাযায়। কিন্তু দুৰ্বলতাসমূহক বাবাৰ স্মৃতিত যিকোনো সংস্কাৰ পৰিৱৰ্তন কৰিব পাৰি। আজি সেইখন শ্লোগান কৈছে, বিস্তাৰক হাড়ত সোমাই দিয়া যাদু কৰি শিকি লওক, তেতিয়াই বাবাৰ সমান হ'বা। অৰ্থাৎ জীৱনত যিমানেই ডাঙৰ সমস্যা নাহক, জটিল পৰিস্থিতি নাহক, যদি সেইবোৰ ড্ৰামা এটা দৃশ্য বুলি সাক্ষী হৈ চাবলৈ লওঁ, তেতিয়া আমাৰ কেতিয়াও দুখ নহয়। আহক আমি আজি সংকল্প লওঁ, বাবাৰ স্মৃতিত নিজৰ পুৰণা সংস্কাৰক সমাপ্ত কৰি বিকাৰৰ ওপৰত বিজয় লাভ কৰি নতুন স্বৰ্গীয় ৰাজধানী অধিকাৰী হ'ম। ওম শান্তি, ওম শান্তি। আপোনালোকে যদি আগলৈও এনেদৰে শুনিব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
ধন্যবাদ।